19 জুলাই তাৰিখে যি মহাপ্ৰলয় আহিছিল এই মহাপ্ৰলয় দিখৌৱেদিনী পানীটো যিহেতু আহিছিল মহাপ্ৰলয়ৰ মূল কাৰণটোৱে হ'ল যে হিল খনন ঔগুৰিজান যিখন বাগান আছিল এই বাগানখন খান্দাৰ ফলতেই আচলতে হুৰাহুৰে পানী সোমাই আহিল নেপালী খুঁটি মাজগাঁও টেঙাহুলা হৈ পেলাই যিটো পানী ইতিমধ্যে আহিলে নেপালী খুঁটি নামৰ যিখন গাঁও হিচাপে গোটেই গাঁওখনে ইতিমধ্যে শেষ হৈ গ'ল মূল কথাটো হ'ল যে হিল আৰু কয়লা খনন হিল খনন আপোনালোকে দেখিছে যে ঔগুৰিজান বাগানখন ইতিমধ্যে খান্দি শেষ কৰি পেলালে যাৰ বাবে এই মহাপ্ৰলয়ৰ আৰম্ভণি হ'ল আৰু মাজগাঁও নেপালী খুঁটি টেঙাহুলা দিখৌ নদীৰ কিনাৰত যিহেতু 100 ফুটকৈ দকে ইতিমধ্যে খান্দি পেলালে যাৰ বাবে এই মহাপ্ৰলয়টো আহিবলৈ ললে এই মহাপ্ৰলয়ৰ মূল নায়ক কেজন ৰাইজৰ মুখৰ পৰা তেওঁলোক আঁতৰি আছে প্ৰথমে কৈছে যে হিল খননৰ আৰৰ মানুহ কেজন কোন আছে নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই এই হিল খননৰ লগত সম্পূৰ্ণৰূপে জড়িত ময়ূৰ বৰগোহাঁই সেনাপতিজন হ'ল যে সুৰেশ কোঁৱৰৰ নামটো বহু সময়ত দেখা গৈছে কিছু মানুহে ল'ব বিচৰা নাই সুৰেশ কোঁৱৰ হ'ল ময়ূৰ বৰগোহাঁই সুহাত এইজন হ'ল সুৰেশ কোঁৱৰ যিজন সুৰেশ কোঁৱৰৰ নেতৃত্বত ইতিমধ্যে ঔগুৰিজানখন খানি শেষ কৰিলে নেপালী খুঁটিলৈ যি মহাপ্ৰলয় নামি আহিলে এওঁলোকৰ কাৰণে নামি আহিলে ময়ূৰ বৰগোহাঁই নেতৃত্বত এই হিল খনন হ'ল এই হিল খননৰ ফলত যিহেতু 100 ফুট দকৈ খানি পেলালে যাৰ বাবে ইতিমধ্যে আমাৰ মানুহলৈ হাৰাশাস্তি হৈ গ'ল আৰু বৰ্তমান সময়ত নাজিৰা সমষ্টিৰ যিবিলাক ভুক্তভোগী পৰিয়ালক ইতিমধ্যে ময়ূৰ বৰগোহাঁই যি ধৰণে তেওঁলোকক তৎকালীন ক্ষতিপূৰণ দিব লাগিছিলে তেওঁ কিন্তু দিব পৰা নাই চৰকাৰলৈ বাট চাই আছে কাৰণটো হৈ গ'ল যে সেই ময়ূৰ বৰগোহাঁই সুৰেশ কোঁৱৰৰ বাবে যিহেতু এই হিল খননৰ বাবে ঔগুৰিজান বাগানখন খানি দিয়াৰ কাৰণে আজি যিহেতু মহাপ্ৰলয় নামি আহিলে টেঙাহলাত ইতিমধ্যে তেওঁলোকে 100 ফুট দকৈ খানি পেলালে তো দুৰ্ভাগ্যজনক কথা গতিকে লৈ পেলাই ৰাইজৰ দৃষ্টিগোচৰ কৰিবৰ বাবে আমি ফটোসহ দেখাইছো এইজন হ'ল সুৰেশ কোঁৱৰ হিল খননৰ মূল কাণ্ডাৰী আৰু ময়ূৰ বৰগোহাঁই আৰু দ্বিতীয় কথাটো হ'ল যে দিখৌ নদীয়েদি যিহেতু পানীটো আহিলে এই যে পলকটো আহিলে এবুকু এককাল এনে এই যে পলকটো যে ইতিমধ্যে আহিলে এই পলকটো কিয় আহিলে পলকটো কয়লা খননৰ বাবে আহিলে কয়লা খননৰ ইতিমধ্যে মূল মানুহকেইটা আপোনালোকে জানে যে চৰকাৰী ধৰ্মেশ্বৰ কোঁৱৰ সুশান্ত বৰগোহাঁই এই দুজন মেল কাণ্ডাৰী ধৰ্মেশ্বৰ কোঁৱৰ আৰু সুশান্ত বৰগোহাঁই তেওঁলোকে সিন্ডিকেটৰ পইচা পাবৰ বাবে আচলতে অবৈধভাৱে কয়লা খননটো কৰি আছে যাৰ বাবে আমাৰ মাজলৈ কিন্তু মহাপ্ৰলয় নামি আহিছে আপোনালোকক কৈছো নিমনাগড়ত ইতিমধ্যে ধৰ্মেশ্বৰ কোঁৱৰে কয়লাৰ প্ৰতিখন গাড়ীৰ পৰা 18,000 টকা লয় আৰু দ্বিতীয়তে হ'ল গেলেকীত আছে বিজেপিৰ শিৱসাগৰ জিলাৰ সম্পাদক পংকজ গগৈ তেখেতে লয় 18,000 টকা সিন্ডিকেট আৰু দ্বিতীয়তে হ'ল নাগিনীমৰা সিন্ডিকেটটো হ'ল সেই হিল খননৰে ময়ূৰ বৰগোহাঁই সুহাত সেই সুৰেশ কোঁৱৰ তেখেতে লয় 27,000 টকা প্ৰতিখন গাড়ী তেওঁলোকে সিন্ডিকেট লয় আৰু এই কয়লা খননৰ লগত জড়িত কোন আছে কয়লা খননটো সম্পূৰ্ণৰূপে সুশান্ত বৰগোহাঁইৰ নেতৃত্বত হৈ আছে আৰু বিভিন্ন সময়ত শিৱসাগৰত দেখিছে সুশান্ত বৰগোহাঁই যাতে নাপাত্তা হৈ আছে নাই মানুহৰ ৰুখত পৰে বুলি সুশান্ত বৰগোহাঁই ইতিমধ্যে মানুহৰ মাজলৈ আহিব পৰা নাই সেই সুশান্ত বৰগোহাঁইৰ যিবিলাক সেনাপতি সেই সেনাপতিসকলৰ মই নাম কৈ দিছো য'ত তেওঁলোক ইতিমধ্যে কয়লা খননৰ সম্পূৰ্ণৰূপে জড়িত হৈ আছে নিৰামতুল্লাহ খান বুলি এজন মানুহ আছে সুৰেশ কোঁৱৰ কয়লাৰ লগতো জড়িত 19 জুলাই তাৰিখে অহা মহাপ্ৰলয়তো সুৰেশ কোঁৱৰৰ প্ৰতিটো ফালৰ পৰা তেখেত জড়িত হৈ আছে পৱন দাগা আবু হুছেইন দেৱাংশু দাস দীপক আগৰৱাল মাতলুক কন্যাক আৰু সত্যজিৎ বুঢ়াগোহাঁই তেখেতৰ শৰ্ট নামটো টনি বুলি ক'লে সকলোৱে চিনি পায় আচলতে এই বিহুবৰ অঞ্চলৰ এই যিটো কয়লাৰ যিটো সিন্ডিকেট এই খনন কাৰ্যৰ লগত জড়িত এওঁলোকৰ নেতৃত্বতে খনন কাৰ্য চলি আছে ধৰ্মেশ্বৰ কোঁৱৰ বা আজি সুশান্ত বৰগোহাঁই তাৰ ওপৰতে সিন্ডিকেটৰ পইচাটো লয় কিন্তু খনন কাৰ্য চলোৱা মানুহকেইজন এইকেইজন এই সেনাপতিকেইজনে খনন কাৰ্য চলাই আছে সুৰেশ কোঁৱৰ কয়লাৰ লগতো জড়িত আছে সুৰেশ কোঁৱৰ হিল খননৰ লগতো জড়িত আছে ময়ূৰ বৰগোহাঁই সুৰেশ কোঁৱৰ লগ লাগি হিল খনন কৰি আছে যাৰ বাবে মহাপ্ৰলয় নামি আহিল কয়লা খননৰ লগত সুৰেশ কোঁৱৰ জড়িত আছে সত্যজিৎ বুঢ়াগোহাঁই টনি এই সিন্ডিকেটৰ বাবে ইতিমধ্যে এই আমাৰ যি মহাপ্ৰলয় নামি আহিলে তো গোটেই কথাটো হ'ল যে কবলৈ কিছু সময়ত লাজ লগা কথা কিছু ছাত্ৰ সংগঠনৰ জিলা পৰ্যায়ৰ নেতাও ইতিমধ্যে ঔগুৰিজানৰ হিল খননৰ লগত জড়িত হৈ আছে তেওঁলোকৰ মুখাবিলাক ইতিমধ্যে এটা লুকাই আছে আনৰ কথাবিলাক আচলতে লুকাই আছে ঔগুৰিজানখন ইতিমধ্যে খানোতে কিমান মানুহ জড়িত হৈ আছে নিৰামতুল্লাহ তাত জড়িত সুৰেশ কোঁৱৰ তাত জড়িত টনি তাত জড়িত মূল সেনাপতিজন হ'ল আকৌ সুৰেশ কোঁৱৰ আপোনালোকক কৈছো যে কয়লা খননৰ লগত যে সুৰেশ কোঁৱৰ জড়িত ময়ূৰ বৰগোহাঁই সুহাত আৰু দ্বিতীয়তে আছে হিল খননৰ লগত জড়িত চখ পাইছে তেওঁলোকে পিছফালে এখন হিল খননৰ ফটো দিছে দ পুখুৰীবিলাক দিছে আৰু পিছফালে তেওঁলোকে এখন ফকলেণ্ড দিছে যিবিলাকে তেওঁলোকে খানে এনেকুৱা মানুহবিলাক যিটো ফটো সেশন লৈছিলে বৰ্তমান সময়ত এই মানুহবিলাকে কিন্তু লুকাই আছে এতিয়া বৰ্তমান সময়ত তেওঁলোক লুকাই আছে তেওঁলোকৰ বাবে যে বানটো আহিল তেওঁলোকৰ বাবে যে মহাপ্ৰলয়টো আহিল তেওঁলোক বৰ্তমান লুকাই আছে আচলতে নাজিৰা সমষ্টিত লক্ষ্মীজান ঔগুৰি বিহুবৰ নেপালী খুঁটি মাজগাঁও যিমান মানুহ ঘৰ ইতিমধ্যে শেষ হৈ গ'ল যিমান মানুহ ইতিমধ্যে মৃত্যু হ'ল তাৰ বাবে দায়ী কিন্তু ময়ূৰ বৰগোহাঁই তাৰ বাবে দায়ী সুৰেশ কোঁৱৰ যিমান হিল খনন কৰি পেলালে 100 ফুট দলৈকে খানিলে যিমান তেওঁলোকে প্ৰফিট পালে বা যিমান তেওঁলোকে পইচা পালে সেই পইচা বৰ্তমান সময়ত মৃত্যু হোৱা মানুহবোৰৰ ঘৰত তেওঁলোকে দিব পাৰিছে নে নাই পৰা ধ্বংস হোৱা মানুহবোৰৰ ঘৰত তেওঁলোকে দিব পাৰিছে নাই পৰা
চৰকাৰলৈ এতিয়া সকলোৱে চাই থাকিব লগা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেতিয়া সাহায্য আহিব, কেতিয়া আমাৰ ঘৰবিলাক পুনৰ হ'ব, আমি এখন শুকান নতুন লেপটিল কেতিয়া হ'বলৈ পাম, এনেদৰে মানুহে চাই থাকিব লগা হৈছে। বৰ্তমান সময়ত আকৌ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাহায্য আহিছে, এই সাহায্যটো কিন্তু বিসংগতিপূৰ্ণভাৱে হৈ আছে। উচিত ক্ষতিপূৰণ যি মাহত মানুহে পাব লাগে পোৱা নাই। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো যে শিল খননৰ লগত জড়িত মূল কাণ্ডাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এওঁলোক কেইজনৰ ওপৰত আচলতে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নোৱাৰে। জিলা উপায়ুক্ত বা কোনোবাইতো এওঁলোকক ঢুকি নাপায়গে, এওঁলোকক একো কৰিব নোৱাৰে। এওঁলোকক মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব, সুৰেশ কোঁৱৰক কি পদক্ষেপ গ্ৰহণ কৰিব, ময়ূৰ বৰগোহাঁইৰ ওপৰত কি পদক্ষেপ গ্ৰহণ কৰিব, শিল খনন বন্ধ হ'বনে নহয়, কয়লা খনন ইতিমধ্যে বন্ধ হ'বনে নহয়। সুৰেশ কোঁৱৰ যিহেতু কয়লা খননৰ লগত জড়িত, এই যিসকল মই নাম আপোনালোকক ক'লো, এই ব্যক্তিসকলৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে নোৱাৰে। তেওঁলোকৰ ঘৰত আজি ৰেড পৰিবনে নপৰে, তেওঁলোকে কিমান টকা গোটালে তেওঁলোকে ৰেড পেলাব পাৰিবনে নোৱাৰে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো যে বৰ্তমান 19 জুলাই যি মহাপ্ৰলয় আহিলে, এই মহাপ্ৰলয়ৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিবিলাক জিলা পৰ্যায়ৰ যি ছাত্ৰ সংগঠন নেতাই সেই অগৰিজানটো খনৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ মুখাবিলাক আচলতে তেওঁলোকে নিজেই খুলি দিব নে আমি খুলিব লাগিব, নে ৰাইজে খুলিব লাগিব। গতিকে তেওঁলোকে নিজেই ৰাইজৰ ওচৰলৈ গৈ আমি যে অগ্নিজানখন খান্দিছিলো, ভুল কৰিলো, আমাৰ বাবে যে আপোনালোকৰ এই মহাপ্ৰলয় নামি আহিলে তেওঁলোকে নিজে নিজে কওক, নহলে কিন্তু ৰাইজ বা আমি লগ হৈ পেলাই তেওঁলোকৰ মুখাবিলাক খুলি দিবলৈ বাধ্য হ'ম। আমি স্পষ্ট ভাষাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকীয়াই দিছো যে চিণ্ডিকেটৰ লগত কেইটামান টকাৰ কাৰণে বিভিন্ন দল সংগঠনৰ নেতাই হওক লাগিলে এই চিণ্ডিকেটৰ মানুহবিলাকক সুৰক্ষা দিয়াটো বন্ধ কৰক, কয়লাৰ চিণ্ডিকেটৰ মানুহবিলাকক সুৰক্ষা দিয়াটো বন্ধ কৰক। ভুক্তভোগী সকলো ৰাইজে যিসকল চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাত ভুক্তভোগী হ'ল, যিসকলৰ ঘৰ বাৰী উঠি গ'ল, তেওঁলোককো আমি আহ্বান জনাইছো। মনজিৰা, লংলিং, মুকক চেলেক এই জেগাকেইটা কয়লা ইতিমধ্যে খনন হয়, সেই জেগাকেইটা যিখন চিণ্ডিকেটৰ যিকেইটা ৰাস্তা আছে, সেই ৰাস্তা নিমনাগড়ে হওক, গেলেকীয়ে হওক, নাগিনী মৰাই হওক, এইবাৰ চিণ্ডিকেটৰ মানুহক যদি কোনোবাই যদি তেওঁলোকক সহায় কৰিবলৈ যায় তেনেহলে এইবাৰ কাকো ৰেহাই দিয়া নহব। বহু মানুহ ধ্বংস হৈ গ'ল, বহু মানুহ বহু বছৰ পিছুৱাই গুচি গ'ল। গতিকে এই তিনিখন গেটেৰেদি এইবাৰ যদি কয়লাৰ গাড়ী আহিবলৈ হয় তেনেহলে কয়লাৰ গাড়ী ভুক্তভোগী ৰাইজৰ সহযোগত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিও সেই কয়লাৰ গাড়ী চলাই দিবলৈ আমি বাধ্য হ'ম। আৰু দ্বিতীয় কথাটো হ'ল শিল খনন কৰি যদি শিল তাত যদি পুনৰ খানিবলৈ হয়, সেই শিল যদি বাহিৰলৈ ওলাই আহিবলৈ হয়, শিল খননৰ জেগালৈ কেমেৰা লৈ যাব নোৱাৰে, তাত গুণ্ডাগিৰি দাদাগিৰি কৰি থাকে, তালে সাংবাদিক যাব নোৱাৰে, তালে মানুহ যাব নোৱাৰে, কিন্তু তাৰ পৰাতো শিল খানি এবাৰ বাহিৰত ওলাই আহিব। গতিকে এটাও শিল যাতে বাহিৰলৈ আহিব নোৱাৰে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ভুক্তভোগী সাধাৰণ জনতাই কিন্তু এবাৰ দৃষ্টিগোচৰ কৰিম। কোনো পধ্যে কয়লা আৰু শিল এইকেইটা ঠাইৰ পৰা আহিবলৈ দিয়া নহব। কয়লা মাফিয়াসকলক আমি সকীয়াই দিছো, সুৰেশ কোঁৱৰক সকীয়াই দিছো, টনিক আমি সকীয়াই দিছো, আৰু ময়ূৰ বৰগোহাঁইকো সকীয়াই দিছো যাতে এইবাৰ শিল বাহিৰলৈ আহিব নোৱাৰে। সুশান্ত বৰগোহাঁইকো সকীয়াই দিছো, তুমি যিমানেই পুলিচ বাহিনী নলগোৱা লাগিলে, যিমানেই তুমি গুণ্ডা বাহিনী নলগোৱা লাগিলে, তোমাৰ ওপৰত যদি দিল্লী ওলাৰ আশীৰ্বাদো যদি আছে, তেতিয়াও কিন্তু কয়লাৰ চিণ্ডিকেট এবাৰ বন্ধ হ'ব লাগিব। কয়লা এইফালে পাৰ হৈ যাব নোৱাৰিব। গাড়ী যদি গেট কেইখন যদি পাৰ হৈ কয়লা বাহিৰলৈ আহে জ্বলাই দিয়া হ'ব, শিলৰ গাড়ী জ্বলাই দিয়া হ'ব। এই কথাত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনালো আৰু হুংকাৰ দিছো আৰু ভৱিষ্যতে নকৰিবলৈ আমি সকীয়াই দিছো। কাৰণ আপোনালোকৰ বাবে সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, সুৰেশ কোঁৱৰ, টনি এওঁলোকৰ বাবে আজি চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰলৈ মহাপ্ৰলয় নামি আহিলে আৰু বহু মানুহ ধ্বংস হৈ গ'ল। নেপালী খুঁটিৰ দৰে এখন গাঁও শেষ হৈ গুচি গ'ল। গতিকে আৰু এনেকুৱা হ'বলৈ দিয়া নহ'ব। অসমৰ মানুহক বহু বছৰ এই তিনিখন জিলাৰ মানুহক বহু বছৰ পিছুৱাই যাবলৈ দিয়া নহ'ব। এই যে 19 জুলাইৰ দৰে যি পলয় আহিল, এই পলয় আহিবলৈ দিয়া আৰু নহ'ব। এওঁলোকৰ দৰে মানুহক ৰাইজে নাকি লগাব লাগিব তেওঁলোকক। গতিকে আমি ময়ূৰ বৰগোহাঁই, সুশান্ত বৰগোহাঁই, সুৰেশ কোঁৱৰ সকীয়াই দিছো ভৱিষ্যতে যাতে শিল আৰু কয়লা খনন যাতে নকৰে আৰু শিল আৰু কয়লাৰ গাড়ী যাতে এইকেইটা জেগাইদি পাৰ হৈ আহিব নোৱাৰে।